নমস্কাৰ, মই মানৱজ্যোতি মহন্ত ইউটিউবৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ এই ভিডিঅ'টোত মই কিছুমান গ্ৰাউণ্ড ৰিলেটেড কিছুমান যিবোৰ প্ৰব্লেম হৈ আছে সমাজত সেইবোৰ মই আজি ক'বলৈ বিচাৰিছোঁ, যিবোৰ নিজে নিজ চকুৰে যিবোৰ দেখিছোঁ, বৰ্তমান দেখিছোঁ আমাৰ যিবোৰ আশে পাশে যি সমস্যাবোৰ হৈ আছে। চৰকাৰ কোনখন চৰকাৰ আহে নাজানো, কিন্তু যি চৰকাৰ আহিলেও এইবোৰ কামত একেবাৰে গুৰুত্ব বহুত কম দিয়ে এই সমস্যাবোৰ সমাধান কৰিবলৈ। মই মাত্ৰ যিবোৰ দেখিছোঁ সেইবোৰ ক'বলৈ বিচাৰিছোঁ। মোৰ কথাবোৰ ইমান ভেলুৱেবল নহ'ব পাৰে, জাষ্ট মই যিটো দেখিছোঁ সেইটো মই ক'বলৈ বিচাৰিছোঁ। তেনেহ'লে আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো প্ৰথমটো সমস্যাৰ বিষয়ে ক'বলৈ গ'লে গভৰ্ণমেণ্ট স্কুল আৰু হস্পিটেলৰ বিষয়ে ক'বলৈ বিচাৰিছোঁ। গভৰ্ণমেণ্ট স্কুলত কি হয় মানে একেবাৰে কোৱালিটি এডুকেশ্যনৰ অভাৱ। প্ৰায়বোৰ গভৰ্ণমেণ্ট স্কুলত সকলো কথা পায়, কিন্তু প্ৰায়বোৰ গভৰ্ণমেণ্ট স্কুলত একেবাৰে কোৱালিটি এডুকেশ্যনৰ অভাৱ হয়। টিচাৰ আহে, টিচাৰজনে ষ্টুডেণ্টক আচলতে এটেনশ্যন দিবলৈ নোৱাৰে। টিচাৰে মানে আৰু ষ্টুডেণ্টেও ভালকৈ পঢ়িবলৈ নিজে নিবিচাৰে, মানে তেওঁলোকে মানে মটিভেশ্যন নাপায়। আৰু একেবাৰে প'ৰ এনভাইৰনমেণ্ট, ইনফ্ৰাষ্ট্ৰাকচাৰ উইক, টিচাৰ ফেচিলিটিছ নাই, বেঞ্চ নাই, টিচাৰ ৰেগুলাৰ নাহে, লগতে তেওঁলোকে কম্পিটিশ্যন নাই। যেনেকৈ প্ৰাইভেট স্কুলত কম্পিটিশ্যন থাকে, তেনেকৈ গভৰ্ণমেণ্ট স্কুলত কম্পিটিশ্যন নাই। আৰু কি বুলি কয়, সদায় আপুনি মন কৰিব প্ৰাইভেট স্কুলৰ ৰিজাল্ট সদায় গভৰ্ণমেণ্ট স্কুলতকৈ ভাল হয়, প্ৰাইভেট স্কুলৰ। কিয়নো এতিয়া আপুনি হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট চাওক, মেট্ৰিকৰ ৰিজাল্ট চাওক, এইকেইটা মেট্ৰিকৰ ৰিজাল্ট দিলে গভৰ্ণমেণ্ট স্কুলবোৰৰ ইমানেই ৰিজাল্ট বেয়া, বহুত বেয়া হৈছে ৰিজাল্ট। কিন্তু প্ৰাইভেট স্কুলৰ ৰিজাল্ট সদায় ভাল হয়। সকলো প্ৰাইভেট স্কুলৰ কথা কোৱা নাই, সকলো গভৰ্ণমেণ্ট স্কুলো বেয়া নহয়, সকলো প্ৰাইভেট স্কুলো ভাল নহয়, জাষ্ট দেখিছোঁ মানে 90% সেইটোৱে হয়। তো এইটো কিয় হৈছে এইটো মন কৰিবলগীয়া, যিটো মই নিজে দেখিছোঁ। আমাৰ স্কুলত ওচৰতে গভৰ্ণমেণ্ট স্কুলত আছে, তো ষ্টুডেণ্টবোৰে মানে তেওঁলোকে মানে কি বুলি ক'ম, তেওঁলোকে ক্লাছ নকৰাকৈ ঘৰলৈ গুচি আহে, মানে তেওঁলোকে পঢ়িবলৈ ইমান মানে ইচ্ছা নকৰে, তেওঁলোকৰ নিজৰ এইটো মটিভেশ্যন নাহে। আৰু টিচাৰো ইমান এটেনশ্যন মেবি নিদিয়ে নেকি, এইটো মই ভাবিছোঁ। আৰু গভৰ্ণমেণ্ট এতিয়া হস্পিটেলৰ কথা কওঁ, গভৰ্ণমেণ্ট হস্পিটেলত ডক্টৰছৰ যথেষ্ট অভাৱ, যিটো মই দেখিছোঁ। খালি পেচেণ্ট বহুত, এজন ডক্টৰে কিমান পেচেণ্ট চাব, এজন ডক্টৰৰ বাবে লগতে ইমান ঘণ্টা লাইন লগাব লাগে, লাইন পাতিব লাগে চেকআপৰ বাবে। লগতে যোনটো হস্পিটেলৰ যোনটো হাইজিন, একেবাৰে মানে বহুত লেতেৰা হস্পিটেলবোৰ ক'ব গ'লে গভৰ্ণমেণ্ট হস্পিটেলবোৰ। লগতে ষ্টাফৰ বিহেভিয়াৰ ইমান, কিছুমান গভৰ্ণমেণ্ট হস্পিটেলৰ ষ্টাফৰ বিহেভিয়াৰ একেবাৰে বেয়া, বহুত বেয়া ক'ব গ'লে। লগতে প্ৰপাৰ মেডিচিনৰ অভাৱ, লগতে যিবোৰ লাইফ ইকুইপমেণ্ট সেইবোৰৰ অভাৱ, লগতে আৰু যথেষ্ট প্ৰব্লেম দেখিছোঁ মানে গভৰ্ণমেণ্ট হস্পিটেলতো। এতিয়া দ্বিতীয়টো সমস্যাৰ বিষয়ে ক'বলৈ বিচাৰিছোঁ, এইটো হৈছে কাৰাপশ্যন। এতিয়া মানে সকলো ক্ষেত্ৰতে কাৰাপশ্যন দেখা যায়। যেনে কনষ্ট্ৰাকশ্যনৰ ক্ষেত্ৰত মানে ৰোডছ ব্ৰিজ এইবোৰ বনাওঁতে ল' মেটেৰিয়েল ব্যৱহাৰ কৰা হয়। লগতে ৱেলফেয়াৰ স্কিমত, এডুকেশ্যনৰ ক্ষেত্ৰতো মানে সকলো ক্ষেত্ৰতে কাৰাপশ্যন দেখা যায়। আৰু কি সমস্যা দেখিছোঁ এতিয়া ক'বলৈ গ'লে, আমাৰ যোনবোৰ ৰোডছৰ কণ্ডিশ্যন একেবাৰে বেয়া, বহুত ৰোডছৰ কণ্ডিশ্যন এইবোৰ এনেকৈ পৰি আছে, এইবোৰ ডেভেলপ কৰা হোৱা নাই, বনোৱা হোৱা নাই। লগতে আৰু যথেষ্ট সমস্যা দেখা গৈছে। অপটেন পাৱাৰ কাট হয়, এতিয়া মানে ইলেক্ট্ৰিচিটিৰ সমস্যা যথেষ্ট হয় গাঁওবোৰত, অপটেন পাৱাৰ কাট হয়, কাৰেণ্টৰ অভাৱ। লগতে এতিয়া বহুত গাঁও আছে প্ৰপাৰ নেটৱৰ্ক নাই, নেটৱৰ্কৰ সুবিধা নাই, ইলেক্ট্ৰিচিটি নাই। লগতে আমাৰ ঘৰৰ ওচৰতে এতিয়াও মানুহে ৰাস্তাটোৰ পাৰ হ'লে নদী ব্যৱহাৰ কৰে, দলং এখন অভাৱ। আপুনি এতিয়া অসমৰ এখন গাঁৱত যাওক, তাত আপুনি ৰোডছৰ কণ্ডিশ্যন একেবাৰে বেয়া, নেটৱৰ্ক নাই, হস্পিটেল নাই, স্কুল নাই, মানুহবোৰ বহুত যথেষ্ট বেয়া অৱস্থাত তেওঁলোক আছে, যেনে তেওঁলোকে ছাৰ্ভাইভ কৰি আছে, এনেকুৱা ধৰণৰ অৱস্থা হৈ আছে। গভৰ্ণমেণ্টে এইবোৰ সমস্যাৰ ওপৰত মনোযোগ দিব লাগে। লগতে মিডিয়াটো টেকনিকেলি ফ্ৰী হয়, কিন্তু কি বুলি ক'ম, এতিয়া ৰিচেণ্টলি যিবোৰ সমস্যা দেখিছোঁ, যিবোৰ মই চিচুৱেশ্যন দেখিছোঁ, মিডিয়া মানে গভৰ্ণমেণ্টে মানে কিছুমান চেনেল আছে, এইবোৰ চব গভৰ্ণমেণ্টৰ অ'নাৰশ্বিপ হয়, গভৰ্ণমেণ্টৰ আণ্ডাৰত আছে, মানে চেনেলটো কিনি লৈছে আৰু। কিন্তু কিছুমান আছে মিডিয়া যিবোৰ গভৰ্ণমেণ্টৰ যিবোৰ দেখাই দিয়ে, যিবোৰ তেওঁলোকে ভুল কৰি আছে, সেইবোৰৰ ওপৰতো প্ৰেছাৰ দিয়া হৈছে যে এইবোৰ মানে বন্ধ কৰিব লাগে, বহুত প্ৰেছাৰ দিয়া হৈছে। আৰু যথেষ্ট সমস্যা দেখিছোঁ। আজি মই মাত্ৰ নিজৰ যিবোৰ চকুৰে দেখিছোঁ সেইকেইটা সমস্যা ক'লোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। আপোনালোকৰ যিবোৰ মতামত আছে মোক জনাব পাৰে। থেংক ইউ ছ' মাছ।